বিশ্বনাথৰ বৃহপুখুৰীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত মটৰচাইকেলৰ খুন্দাত নিহত হ'ল পহু। বিশ্বনাথৰ পৰা বিহালী দিশে মটৰচাইকেল লৈ পাপু কাৰ্কি নামৰ ব্যক্তিগৰাকী গৈ থকা সময়তে হঠাৎ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লওঁতেই পহুটো দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হয়। কথমপি মটৰচাইকেল চালকগৰাকীৰ প্ৰাণ ৰক্ষা পৰে যদিও সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় পাপু কাৰ্কি নামৰ লোকজন। উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঢ়নি পানীৰ বাবে নিৰাপদ স্থান বিচাৰি জনাঞ্চলত এইদৰে ওলাই আহিছে বহু বনৰীয়া জন্তু। কিন্তু তাৰ মাজতে আজি এইদৰে বৃহপুখুৰীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিব লওঁতেই প্ৰাণ হেৰুৱাবলগীয়া হয় এটা পহু। বিশ্বনাথৰ পৰা বিহালী পৰ্যন্ত যদিহে বন বিভাগ তথা আৰক্ষী প্ৰশাসনে যান বাহনৰ গতি নিয়ন্ত্ৰণ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰে, অনাগত সময়ত এনে ঘটনা আৰু অধিক সংঘটিত হোৱাৰ সম্ভাৱনা আছে। কেনেকৈ মৃত্যু হ'ল মানে মই বাগমাৰা ডেভেলপমেণ্টৰ লগতে চাকৰি কৰোঁ। তাৰপিছত মই জৰাবাৰী কাম চাৰিটা চাই মই আহি আছিলোঁ ফিল্ডৰ পৰা। আহি থাকোঁতে মোৰ পিছত এখন বলেৰো আছিলে, বলেৰো আগত এখন বাইক গৈ আছিলে। তাৰপিছত যিহেতু এইটো আমি সাধাৰণতে স্পীড কণ্ট্ৰল জ'ন বুলি জানো, কাৰণ এটা স্পীড কেমেৰা হয়, গতিকে মোৰ গাড়ীৰ স্পীড 70 মান আছিলে। 70 মান থাকোঁতে কি হ'ল, মোক ক্ৰছ কৰি এখন বাইক গ'ল, হয়তো তেওঁ 72, 73 মানত হয়তো থাকিব পাৰে স্পীডটো। তাৰপিছত ছাডেনলি কি দেখিলোঁ, বাইকখন ঢলি পৰিল। মই ভাবিছোঁ এটা গৰু ছাগলী আহিল চাগে, গৰু ছাগলী অহাৰ কাৰণে বাইকখন ঢলি পৰিছে। তাৰপিছত যেতিয়া মই ওচৰলৈ গ'লোঁ, গোটেই ৰাইজ আহিলে, তেতিয়া চাইছোঁ এটা পহু। গতিকে এই কথাটো দেখি মোৰ এটা মুদ্ৰাৰ দুই পিঠিৰ নিচিনা ঘটনা, যে বন্যপ্ৰাণীটো ঢুকাইছে, আমাৰ বহুত দুখ লাগিছে। আৰু এফালে চাবলৈ গ'লে যে বাইক আৰোহীজনৰ আমি যদি আপুনি দেখে তেওঁ বৰ বিশেষ একো দুখ পোৱা নাই। কিন্তু যিহেতু মই পিছত আছিলোঁ, কিন্তু পহুটো আপোনাৰ জঁপিয়াই আহিল তেওঁ সন্মুখলৈ। গতিকে তেওঁ কণ্ট্ৰল হেৰালে, যিহেতুকে তেওঁ বাইকখন ডিস্কভাৰ বাইকত ধৰক ইমান তেওঁৰ কণ্ট্ৰল নহৈ এয়া আজি যি দুখৰ ঘটনা হ'ল, সেইটো আমাৰ আজি বৃহপুখুৰী অঞ্চলত ঘটিবলৈ পালে। মৃত্যু হ'ল, পহুটোৰ মৃত্যু হৈ গৈছে। মানুহজন কথামপি ৰক্ষা পৰিল, তেওঁ থাকিব পাৰে, তেওঁক ছাইডতে বহুৱাই থ'লোঁ, কাৰণ তেওঁ পটককেতো যাব নোৱাৰে, অলপ দুখ পাইছে তেওঁ। বন বিভাগ তথা প্ৰশাসনক মই এইটোৱে আহ্বান জনাওঁ যে যি বন্যপ্ৰাণী, যিহেতুকে আমাৰ ব্ৰহ্মপুত্ৰ চাপৰি ওচৰতে আছে, যিহেতুকে তেওঁলোক যাতে ৰাস্তা পাৰ হওঁতে যদি তেনেকুৱা এটা মানে বন্যপ্ৰাণী প্ৰণ যিটো এৰিয়া যদি থাকে, তাত অলপমান ভালকৈ নজৰ দিবলৈ মই তেওঁলোকক অনুৰোধ জনাম। যিটো কাজিৰঙাত হয় দেখা যায়, যাতে এনেকুৱা ঘটনাও নহওক, সেইটোৱে আৰু আমাৰ স্থানীয় ৰাইজ হিচাপে মই অনুৰোধ জনাওঁ প্ৰশাসনক। আৰু অলৰেডি আমি জিঞ্জিয়া উচি ডাঙৰীয়াক ফোন কৰিছোঁ, তেওঁ আহি আছে, তেওঁ অলৰেডি মানুহ আহিছে, ফৰেষ্টৰকো কোনোবাই জনাইছে, ৰাইজৰ মানুহ ইয়াত।